ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব বৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম কাৰ্বি আংলং জিলাৰ যিটো ছ'চিয়েল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন। ইয়াৰ আগতেও বহুতকেইটা জিলাৰ কুৱেশ্যন পেপাৰ মই তোমালোকক সলভ কৰি দিছোঁ। তোমালোকে সেইবোৰৰ MCQবোৰ আৰু যিবোৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰো তোমালোকে প্ৰেক্টিছ কৰিবা। তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। বৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ লোৱা। মই কমেণ্ট সেকশনত পিন কৰি দি দিম লিংকটো, তোমালোকে তাতে গৈ জইন হ'বা। তোমালোকৰ সায়েন্স আৰু মেথছৰ যিকেইটা ইম্পৰ্টেণ্ট টপিক গোটেইকেইটা মেনশ্যন কৰা হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। এবাৰ আমাৰ টাৰ্গেট 95%তকৈ বেছি আমি পাব লাগিব। সেই উদ্দেশ্যে তোমালোকক প্ৰতিটো ছাবজেক্টতে মই যিমান পাৰোঁ তোমালোকক ফ্ৰীতে হেল্প কৰি আছোঁ। 100% ফ্ৰী অফ কষ্ট হেল্প কৰি আছোঁ। আৰু তোমালোকৰ ছ'চিয়েল সায়েন্সৰ তোমাৰ যিকোনো পাৰ্টৰ যদি তোমালোকৰ এনচাৰ লাগে, তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম। তোমালোকে তাতে গৈ মেছেজ কৰিবা, তোমালোকে লং এনচাৰো পাই যাবা। চেপ্টাৰ ৱাইজ মানে ডিষ্ট্ৰিক্ট ৱাইজ এনচাৰবোৰ নাই, কিন্তু তোমাৰ চেপ্টাৰ ৱাইজ এনচাৰবোৰ আছে। তোমালোকে সেইবোৰ ল'লে তুমি পাই যাবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, 1 নম্বৰ প্ৰশ্নটোত তোমাৰ কি কৈছে? ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো জাতীয় সংগ্ৰাম আছিল। এটোৰ এনচাৰ কি হ'ব? এটোৰ এনচাৰ হ'ব তোমাৰ বি নম্বৰটো, স্বদেশী মুভমেণ্ট, স্বদেশী আন্দোলন। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? ব্ৰিটিছ চৰকাৰৰ বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ব্ৰিটিছ চৰকাৰে যিটো তোমাৰ বংগভংগ আঁচনি প্ৰৱৰ্তন কৰিছিল, সেইটোৰ মূল উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱা, অৰ্থাৎ একতা ভংগ কৰা। এইটো বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত যুগান্তৰ সংবাদপত্ৰৰ সম্পাদনা কোনে কৰিছিল? বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমালোকৰ লাষ্ট ইয়াৰৰ তাৰমানে যোৱা বছৰৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কেইটামান বহুত দৰকাৰী হয়। তোমালোকক কোনকেইটা দৰকাৰী মই সেইকেইটাও মেনশ্যন কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰত দি দিম, তোমালোকে তাৰ পৰা PDF ফাইলবোৰ পাই যাবা। তো ইয়াতে তোমাৰ চোৱা, যুগান্তৰ যিটো সংবাদ আছে সেই সংবাদৰ সম্পাদনা অৰ্থাৎ তোমাৰ এডিটৰ কোন আছিল? এইটো আছিল তোমাৰ কৃষ্ণ কুমাৰ মিত্ৰ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নত কি কৈছে? ষ্টেটমেণ্ট 1 কৰিম কিম্বা মৰিম, অৰ্থাৎ কৰা কিম্বা মৰা মহাত্মা গান্ধীয়ে কৈছিল। এইটো তোমাৰ কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়। স্বৰাজ মোৰ জন্মগত সত্য, সুভাষ চন্দ্ৰ বসুদেৱে কৈছিল। স্বৰাজ মোৰ জন্মগত যিটো সত্য, এই কথাটো তোমাৰ কোনে কৈছিল? এই কথাটো তোমাৰ সুভাষ চন্দ্ৰ বসুৱে কোৱা নাছিল, হয়নে? তো ইয়াৰে তোমাৰ কেৱল কি হ'ব? 1 নম্বৰ ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। তো ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। অনলি ষ্টেটমেণ্ট 1 ইজ ট্ৰু। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই কুৱেশ্যন পেপাৰটো এটা টেষ্ট হিচাপে ল'বা আৰু তোমালোকৰ কিমানটা কাৰেক্ট হ'ল কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ কোনটো জিলাৰ ছ'চিয়েল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন লাগে তোমালোকে কমেণ্ট কৰি জনোৱা। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে? মহাত্মা গান্ধীয়ে 1922 চনৰ পৰা 1927 চনলৈ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও নিম্নলিখিত কোনকেইটা কামৰ সৈতে জড়িত আছিল? তো ইয়াতে চোৱা অপশ্যন কেইটা কি কি দিছে? অপশ্যন কেইটা এইটো চোৱা। তোমাৰ কৈছে অস্পৃশ্যতা দূৰীকৰণ, এইটোৰ লগতো জড়িত হৈ আছিল। হিন্দু মুছলিম ইউনিটি অৰ্থাৎ হিন্দু মুছলমানৰ মাজত একতা, এইটোৰ লগতো জড়িত হৈ আছিল। আৰু খাদী জনপ্ৰিয়কৰণ, এইটোৰ লগতো কি হৈ আছিল? জড়িত হৈ আছিল। পশ্চিমীয়া শিক্ষাৰ জনপ্ৰিয়কৰণ, এইটোৰ লগত জড়িত হোৱা নাছিল। তাৰমানে 1, 2, 3 আমাৰ কাৰেক্ট হ'ব। তাৰমানে এইটো আমাৰ চি নম্বৰ অপশ্যনটো আমাৰ কি হ'ব? শুদ্ধ অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা। মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম কি? এইটোৰ নাম আছিল হৰিজন। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নটো, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই যিবোৰ মেথছ দ্য ফলোয়িং যিবোৰ আছে সেইবোৰ তুমি কেনেকৈ এটেম্প কৰিবা মই তোমালোকৰ আগৰ ভিডিঅ'বোৰতো কৈছোঁ। তুমি সদায় প্ৰথমটো আৰু লাষ্টৰ অপশ্যন দুটা চাবা। তো যিকোনো এটাতো তুমি জানিবাই, জানিলে তোমাৰ অপশ্যনবোৰ মিলোৱাত সুবিধা হয়। চোৱা কেনেকৈ কৰিবা। এইটো 1 নম্বৰত আছে কি তোমাৰ? এইটো চিপাহী বিদ্ৰোহ, হয়নে? চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহটো কেতিয়া হৈছিল? এইটো তোমাৰ 1894ত হৈছিল। এতিয়া চোৱা 1 নম্বৰটো 1ৰ লগত মিলিব। এতিয়া চোৱা তোমাৰ 1 নম্বৰটো 1 ক'ত আছে? এইটো চোৱা এ নম্বৰতো নাই, এইটো বি নম্বৰতো নাই,
এইটো সি নম্বৰতো নাই, সেইটো ডি নম্বৰতহে আছে, একটো একৰ লগত মিলিছে, গতিকে আমাৰ এইটো অপশ্যনে কি হ'ব কাৰেক্ট হ'ব। তো চোৱা তোমাৰ কিমানখিনি সময় ৰাহি হ'ল, তুমি বাকীকেইটা তোমাৰ এতিয়া চোৱা ফুলগুৰি ধাবাটো হৈছিল তোমাৰ এইটো 1893, তাৰপিছত তোমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহটো হৈছিল 1861, আৰু তোমাৰ পথৰুঘাটৰ হৈছিল তোমাৰ এইটো 1857। গতিকে এইটো গোটেইকেইটা চিধা চিধা মিলোৱাই আছে, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। গোটেইকেইটা চিধা চিধা মিলোৱা থাকিলেও তোমালোকে কিন্তু এই চনকেইটা মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এই চনকেইটা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, 8 নম্বৰ প্ৰশ্নটোত তোমাৰ কি কৈছে, 8 নম্বৰ প্ৰশ্নটোত কৈছে তোমাৰ এইটো চোৱা, দ্য ৰিভল্ট অফ 1857 ফেইল্ড ইন আছাম। 1857 চনৰ যিটো বিদ্ৰোহ আছিল সেই বিদ্ৰোহটো ব্যৰ্থ হোৱাৰ কাৰণ কি আছিল? 1 নম্বৰত কৈছে বিদ্ৰোহৰ সংখ্যা কম আছিল, এইটো তোমাৰ কাৰেক্ট ষ্টেটমেণ্ট হয়। বিদ্ৰোহৰ নেতাসকল সময়ৰ জ্ঞান নাছিল, এইটো কাৰেক্ট হয়। বিদ্ৰোহৰ মুখ্য সংগঠনজন বহু দূৰৈত অৱস্থান কৰিছিল, এইটো কাৰেক্ট হয়। আৰু মণিৰাম দেৱান কলকাতাত আত্মগোপন কৰিছিল, এইটো তোমাৰ ইনকাৰেক্ট হয়। তো ইয়াৰে তোমাৰ 1, 2 আৰু 3 কাৰেক্ট হয়। তো সেই হিচাপে চাবলৈ গ'লে আমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন। 9 নম্বৰ প্ৰশ্নটো চোৱা, 9 নম্বৰ প্ৰশ্নটোত তোমাৰ কি কৈছে, এইটো 19th চেঞ্চুৰীত অসমৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব দিছিল, কোনে দিছিল? ইয়াতে তোমাৰ আছে যিকেইটা অপশ্যন আছে তাৰ ভিতৰত বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, ৰাইজ মিল, বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 10 নম্বৰ কুৱেশ্যনটো চোৱা, জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল? জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল তোমাৰ হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু আছিল তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিজনক তোমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়, মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া তাৰমানে 2, 3 আৰু 4 কাৰেক্ট হ'ব। 2, 3 আৰু 4 কোনটো অপশ্যনত আছে? এইটো বি নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, দাণ্ডী যাত্ৰাত অংশগ্ৰহণকাৰী একমাত্ৰ প্ৰতিনিধিজন আছিল, যিটো আমাৰ দাণ্ডী মাৰ্চ হৈছিল সেইটো কোনে মানে আমাৰ অসমৰ পৰা মানে লগ ধৰিছিল, সেইটো হ'ব তোমাৰ লীলাধৰ বৰুৱা, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 12 নম্বৰ কুৱেশ্যনটো চোৱা, 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে, অসমৰ কোম্পানী আমুল বুলিলে কোনখিনি সময়ছোৱাক বুজা যায়? অৰ্থাৎ আমাৰ হুইচ পিৰিয়ড ইজ ন'ন এজ কোম্পানী ৰাজ। আচ্ছা, যিটো তোমাৰ কোম্পানীয়ে মানে বেছিকৈ আধিপত্য বিস্তাৰ কৰিছিল সেই সময়খিনি আছিল 1826 পৰা 1858 চনলৈ, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 13 নম্বৰ কুৱেশ্যনটো চোৱা, 13 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, কোন দুখন বেদ পৰৱৰ্তী বৈদিক যুগত ৰচনা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি নম্বৰ অপশ্যনটো, এইটো যজুৰ্বেদ আৰু সামবেদ, এই দুটা শুদ্ধ উত্তৰ হয়। 14 নম্বৰ কুৱেশ্যনটো চোৱা, 14 নম্বৰ কুৱেশ্যনটো তোমাৰ মিলাবলৈ দিছে, ইয়াতে তোমাৰ মেটছ দ্য ফলোইং, ইয়াতে তোমাৰ 1 নম্বৰত আছে চোৱা তোমাৰ এইটো সত্যমেৱ জয়তে। সত্যমেৱ জয়তেটো তোমাৰ ক'ৰ পৰা লোৱা হৈছিল? এইটো লোৱা হৈছিল তোমাৰ মুণ্ডক উপনিষদ, অৰ্থাৎ তোমাৰ 1 নম্বৰটো 4ৰ লগত মিলিব। মই তোমালোকক আগতেও কৈছোঁ এটা মিলাবা, তাৰপিছত অপশ্যনকেইটা চাবা। এইটো চোৱা বি নম্বৰ আৰু চি নম্বৰটো এনেই কেঞ্চেল আউট হৈ গ'ল, এতিয়া ৰ'ল তোমাৰ এ আৰু ডি। 1 নম্বৰটোতো 4ৰ লগত আহিল, অহিংসা পৰম ধৰ্ম, হয়নে? অহিংসা যিটো পৰম ধৰ্ম সেইটো তোমাৰ ক'ৰ পৰা লোৱা হৈছিল? এইটো মহাভাৰতৰ পৰা লোৱা হৈছে, অৰ্থাৎ তোমাৰ 2 নম্বৰটো আহিব 3ৰ লগত। এতিয়া চোৱা 2 নম্বৰটো 3 ইয়াতে আছে, কিন্তু ইয়াতেও তোমাৰ 2 নম্বৰটো 3 আছে, তো তুমি বেলেগ অপশ্যনটো চাব লাগিব। আচ্ছা, লাষ্টৰটো চাওঁ, বসুদেৱ কুটুম্বকম, যিটো বসুদেৱ কুটুম্বকম আছিল সেইটো তোমাৰ ক'ৰ পৰা লোৱা হৈছিল? এইটো লোৱা হৈছিল তোমাৰ মহানবিকত, গতিকে তোমাৰ 4 নম্বৰটো 1 নম্বৰৰ লগত আহিব। তো এইটো 4 নম্বৰটো এইটো 2ৰ লগত আছে, গতিকে আমাৰ এই ডি নম্বৰ অপশ্যনটো নহয়, আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, এইটোতো কমন কুৱেশ্যন হয়, হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইত, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 16 নম্বৰ কুৱেশ্যনটো তোমাক মিলাবলৈ দিছে, 16 নম্বৰ কুৱেশ্যনটো এইটো চোৱা, এতিয়া কিছুমান তোমাৰ ধ্ৰুপদী নৃত্য দিছে আৰু সেইবোৰৰ লগত মিলাব লাগে। এটা আছে মোহিনী অট্টম, এইফালে অন্ধ্ৰপ্ৰদেশ, তাৰপিছত আছে তোমাৰ এইফালে চোৱা ভাৰত নাট্যম, তাৰপিছত আছে কুচিপুড়ি আৰু সত্ৰীয়া। এইটো চোৱা যিটো আমাৰ সত্ৰীয়া আছে সেইটোতো আমাৰ অসমৰ হয়, তো 4 নম্বৰটো 2ৰ লগত আহিব। 4 নম্বৰটো 2ৰ লগত মাত্ৰ এটা অপশ্যনে আছে, সেইটো হৈছে তোমাৰ বি নম্বৰ অপশ্যন, এইটো বি নম্বৰ অপশ্যনটোত আছে,
গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তোমালোকে বাকীকেইটা মিলাই ল'বা আৰু মিলাই লৈ তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এই যিটো তোমাৰ লোকনৃত্য আছে বা তোমাৰ ধ্ৰুপদী নৃত্য আছে এইকেইটা। 17 নম্বৰ কুৱেশ্যনটো চোৱা। 17 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ হ'ল, মানৱ সৃষ্ট সম্পদ কি হ'ব, এইটো তোমাৰ জলসিঞ্চনৰ নলা অৰ্থাৎ ইৰিগেশ্যন কেনেল, এইটো চিৰ অপশ্যনটো কাৰেক্ট অপশ্যন। 18 নম্বৰটো কি কৈছে, ভূমি কোনটো সম্পদ শ্ৰেণীৰ ভিতৰত পৰে। ভূমিটো তোমাৰ কি হয়, ভূমি হৈছে ব্যক্তিগত সম্পদ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 19 নম্বৰ কুৱেশ্যনটো চোৱা। 19 নম্বৰ কুৱেশ্যনত কি কৈছে, বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়, এইটোতো কমন কুৱেশ্যন হয়, 5 জুন তাৰিখে, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যনটো চোৱা। 20 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে তাক কি বুলি কোৱা হয়, নিষ্ক্ৰিয় বুলি কোৱা হয়, অৰ্থাৎ তোমাৰ এইটো নিউট্ৰেল ষ্টাফ, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 21 নম্বৰটো চোৱা। ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধ হৈছে, যিহেতু এইটো তোমাৰ ছায়েন্সৰ হয়, তোমালোকে ছায়েন্সত এইটো পঢ়ি আহিছা, এইটো কাৰ্বন ডাই অক্সাইড হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো চোৱা। 22 নম্বৰ কুৱেশ্যনত কি কৈছে, বায়ুমণ্ডলত অধিক মাত্ৰাত ডেছ সঞ্চিত হ'লে এচিড বৰষুণ সৃষ্টি হয়, এইটো তোমালোকে ছায়েন্সত পঢ়িছা। যিটো এচিড বৰষুণ সৃষ্টি কৰে তোমাৰ নাইট্ৰজেনৰ অক্সাইডসমূহ আৰু ছালফাইডৰ অক্সাইডসমূহ, তেতিয়া চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা। 23 নম্বৰ এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা, ষ্টেটমেণ্ট 1ত দিছে মৰুভূমিৰ পৰিৱেশ অতিকৈ শুকান, এইটো কি হয়, কাৰেক্ট হয়। তাৰপিছত কৈছে তোমাৰ মালভূমিৰ বৰষুণৰ পৰিমাণ কম হয়, মালভূমিত বৰষুণৰ পৰিমাণ কি হয়, কম হয়, তো এইটো কাৰেক্ট হয়, তো বোথ কাৰেক্ট হ'ব। ইয়াতে তোমাৰ ইভাপৰেশ্যন ইজ মোৰ হিয়াৰ, ইয়াতে বাষ্পীভৱনটো কি হয়, বেছিকৈ হয়। আচ্ছা, বাষ্পীভৱন বেছিকৈ হয় বুলি কৈছে, ইয়াতে তোমাৰ ৰেইন ফৰেষ্ট 5 নম্বৰ হয়, এইটো ঠিকে আছে, হয় এইটো ঠিকে আছে। ইয়াৰে তোমাৰ দুটা কাৰেক্ট হ'ব, দুটা কাৰেক্ট ক'ত আছে, এইটো চি নম্বৰ অপশ্যনত আছে, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 24 নম্বৰ কুৱেশ্যনটো চোৱা। 24 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ এইটো সীমা নিৰ্ণয় কৰিছে, কোনে সীমা নিৰ্ণয় কৰিছে, এইটো হৈছে ভূমধ্য সাগৰ বা মেডিটেৰিয়ান চি, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 25 নম্বৰ কুৱেশ্যনটো চোৱা। পৃথিৱীৰ দীৰ্ঘতম নদী নীল ডেছ মহাদেশত অৱস্থিত, যিটো আমাৰ নীল নদী আছে, নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী, আৰু সেই নদীটো তোমাৰ কোনটো মহাদেশৰ অন্তৰ্ভুক্ত সেইটো আমাক সুধিছে, এইটো হৈছে তোমাৰ আফ্ৰিকা মহাদেশ, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কুৱেশ্যনটো চোৱা। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ দেশখন হ'ল, এইটোতো আমি সকলোৱে জানো, এইটো হৈছে তোমাৰ ভেটিকান চিটি, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 27 নম্বৰ কুৱেশ্যনটো চোৱা। 27 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল, এইটোতো কমন কুৱেশ্যন হয়, এইটো এণ্ডিছ পৰ্বতমালা, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 28 নম্বৰ, অসমৰ কোনখন বিদেশী ৰাষ্ট্ৰৰ সীমাৰে আৱৰি আছে, যিহেতু বিদেশী ৰাষ্ট্ৰৰ কথা কৈছে, এইটো ভূটান আৰু বাংলাদেশ হ'ব, ইয়াতে চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চ' এইবোৰ কুৱেশ্যন কমন কুৱেশ্যন হয় আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্টো হয়, তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্স মেথছৰ যদি MCQৰ বা লং কুৱেশ্যনৰ তোমালোকৰ যদি PDF ফাইল লাগে, তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা, 100% ফ্ৰী অফ কষ্ট তোমালোকে পাই যাবা। তাৰপিছত তোমাৰ এছামিছৰো বহুতখিনি তোমালোকক হেল্প কৰিছোঁ, এছামিছৰ ভিডিঅ'বোৰ তোমালোকে চাই ল'বা, প্লেলিষ্টত দিয়া আছে, যিবোৰৰ পৰা তোমাৰ 99% কমন অহাৰ চান্স আছে। আৰু ছায়েন্স আৰু মেথছৰ যিবোৰ মই চেপ্টাৰ ৱাইজ MCQ দিছোঁ, সেই MCQবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে, বহুতো ইম্পৰ্টেণ্ট হয়। অসমৰ ভিতৰত আটাইতকৈ বেছি প্ৰি বোৰ্ড কুৱেশ্যন পেপাৰ আৰু হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ময়ে চল্ভ কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ প্লেলিষ্ট চেকআউট কৰা, তোমালোকে তাতে গ'লে গম পাবা যে মই কেইটা প্ৰি বোৰ্ড আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চল্ভ কৰিছোঁ। 29 নম্বৰ কুৱেশ্যনটো চোৱা। 29 নম্বৰ কুৱেশ্যনত কি কৈছে, উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ কোন হয়, এইটো আমাৰ অসম হয়, পুনৰ অসম আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 30 নম্বৰ কুৱেশ্যনটো চোৱা। ষ্টেটমেণ্ট আৰু ৰিজনৰ কুৱেশ্যন হয়। ইয়াতে কি হৈছে চোৱা, পুৰণি কালৰ পৰা বৰ্তমানলৈ বিভিন্ন জনগোষ্ঠী আৰু ভাষা ভাষী লোকৰ অসমলৈ আগমন ঘটি
আহিছে হয়নে তো আমাৰ এই যেটো স্টেটমেন্ট আছে এই স্টেটমেন্টটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় এটো আমাৰ কারেক্ট স্টেটমেন্ট হয় ইয়াতে ৰিজন কি দিছে সোৱা অসম মনোমোহা প্ৰাকৃতিক পৰিবেশেৰে ভৰা এটো কারেক্ট হয় অসমত প্ৰাচুৰ্যৰে ভৰা জলসম্পদ আছে এটো কারেক্ট হয় নদী উপত্যকাৰ মাটি হাৰুৱা এটো কারেক্ট হয় আৰু উন্নত মানৰ যোগাযোগ ব্যৱস্থা এটো তোমাৰ ইনকারেক্ট হয় গতিকে তোমাৰ 1 2 আৰু 3 কারেক্ট হয় তো 1 2 3 কোত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে মেঘালয়ৰ বাসিন্দা খাসী আৰু জয়ন্তীয় সকল ডেছ গোষ্ঠীৰ লোক এটো অষ্ট্ৰিক গোষ্ঠীৰ লোক হয় এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হয় 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ভাৰতৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটো কি হয় এটো আমি সকলে জানো এটো ডিগবৈ হয়নে এটো 1901 ত তোমাৰ স্টার্ট কৰা হৈছিল এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 33 নম্বৰ কোৱেশ্চন চোৱা ঝুম খেতি অসমৰ ডেছ কৃষি বায়বীয় অঞ্চলত কৰা হয় এটো হ'ব তোমাৰ হিল জোনত কৰা হয় এটো বি অপশনটো কারেক্ট হ'ব অৰ্থাৎ পাৰ্বত্য অঞ্চল কারেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হয় এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় ৰিজন কি দিছে চোৱা কোনো সরকারি ধর্ম থাকিব নালাগে এটো তোমাৰ কারেক্ট হয় সরকারি দৃষ্টিত সকলো ধর্ম সমভাবাপন্ন এটো কারেক্ট হয় জনগণৰ মাজত কোনো বৈষম্য থাকিব নালাগে এটো কারেক্ট হয় তাৰ মানে আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ গুটেকেটা কারেক্ট হয় তাৰ মানে ইয়াত আমাৰ কি হ'ব গুটেকেটা কারেক্ট হ'ব অৰ্থাৎ সি অপশনটো কারেক্ট হ'ব অল এবাভ ট্ৰু 35 নম্বৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি হৈছে যুক্তৰাষ্ট্ৰ তোমাৰ কোত আছে হেতু আমাক খুদিছে এটো হ'ব তোমাৰ আমেৰিকা তো বি অপশনটো কারেক্ট অপশন হয় 36 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 1976 সনত 42 তম সংবিধান সংশোধনীৰ জৰিয়তে তিনিটা নতুন শব্দ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই শব্দকেইটা আমাৰ কি আছিল বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটাৰ আনসার হ'ব সেকুলার সোশিয়ালিস্ট এন্ড ইউনিটি এটো ডি অপশনটো কারেক্ট অপশন হয় সমাজবাদী ধর্মনিরপেক্ষ আর ঐক্য এটো ডি অপশনটো কারেক্ট অপশন হয় এর পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে ৰাষ্ট্ৰসংঘৰ জন্ম তাৰিখটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে ইমান তাৰিখত পালন কৰে এটো 24th of October বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 38 নম্বৰ কোৱেশ্চনটো চোৱা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি এটো হৈছে জেনাৰেল এসেম্বলি এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনত কৈছে চোৱা মুদ্ৰাৰ বিৱৰ্তনৰ চতুৰ্থ পৰ্যায়টো হ'ল মুদ্ৰা বিৱৰ্তনৰ চতুৰ্থ পৰ্যায় হৈছে তোমাৰ ধাতু মুদ্ৰা এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে অৰ্থনৈতিক অপৰাধেৰে উৎপত্তি হোৱা মুদ্ৰা এটোক আমি কি বুলি কও ব্ল্যাক মানি অৰ্থাৎ কলা মুদ্ৰা তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনত কি কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংক এটো বি অপশনটো কারেক্ট হয় 43 নম্বৰ কোৱেশ্চন নীতি আয়োগৰ অধ্যক্ষজন হ'ল নীতি আয়োগৰ অধ্যক্ষ সদায় প্ৰাইম মিনিষ্টাৰ হয় এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হয় 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনত কি কৈছে আমাৰ কৈছে কোনখন মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্য সূচাংকৰ ধাৰণাটো সন্নিবিষ্ট কৰা হৈছে এটোৰ শুদ্ধ উত্তৰ হ'ব ৰিপোৰ্ট অফ 2010 এটো বি অপশনটো কারেক্ট অপশন হয় 45 নম্বৰ কোৱেশ্চন আৰু এই কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 তোমালোকৰ যিকোনো ধৰণৰ হেল্প লাগে মই তোমালোকক ফ্ৰী অফ কষ্ট হেল্প কৰিম তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা আৰু তোমালোকৰ WhatsApp চেনেলত জয়েন হৈ লোৱা তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল 45 নম্বৰ কোৱেশ্চনটো কি কৈছে মানৱ উন্নয়নৰ সূচাংক তিনিটা হ'ল মানৱ উন্নয়নৰ সূচাংক তোমাৰ কি আছিল এটো আছিল তোমাৰ লাইফ
এক্সপেক্টেন্সি অর্থাৎ প্রত্যাশিত আয়ু। 2 নম্বৰত দিছে তোমাৰ লিটাৰেসি অর্থাৎ সাক্ষরতা। 3 নম্বৰত দিছে স্ট্যান্ডার্ড অফ লিভিং জীবন যাপনৰ মান, এইটোও হয়। আৰু তোমাৰ দিছে নিয়োগৰ সা সুবিধা, এইটোও হয়। গোটেইকেইটা হয়, তাৰমানে ইয়াৰে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব ওপৰৰ সকলোকেইটা। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ MCQ। এতিয়া চাই ইয়াতে তোমাৰ যিকেইটা লং কুৱেশ্যন আহিছে, এই লং কুৱেশ্যন কেইটা চেপ্টাৰবোৰ পঢ়িবা তোমালোকে, আৰু তোমাৰ চেপ্টাৰৰ ভিতৰৰ এনচাৰবোৰ যদি লাগে তোমালোকে মোৰ তাতে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা, আৰু লাইক কৰিবলৈ নাপাহৰিবা। আৰু কোনটো জিলাৰ MCQ তোমালোকৰ সলিউশন লাগে তোমালোকে কমেন্ট কৰি জনাবা। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।